প্ৰিয় বন্ধুসকল, আমাৰ দলৈগাঁৱৰ যি ৰাস মহোৎসৱ অহা 12 আৰু 13 ডিচেম্বৰ অনুষ্ঠিত হ'ব। এই ৰাস মহোৎসৱ উপলক্ষত আমাৰ গাঁৱৰ উদযাপন সমিতিয়ে গাঁৱৰ যিটো লাইব্ৰেৰীৰ সমিতিখনে এইবাৰ দ্বিতীয়বাৰৰ বাবে সমাজকৰ্মী নগেন বৰুৱাৰ সোঁৱৰণী বঁটা প্ৰদান কৰিব। এই বছৰ তেওঁলোকে নিৰ্বাচন কৰিছে অসমৰ ভাওনা শিল্প জগতৰ মহিৰু স্বৰূপ গুৰুজনাৰ সৃষ্টিৰাজিক হিন্দী মাধ্যমৰ জৰিয়তে বাহিৰত প্ৰতিষ্ঠা কৰা একাধিক 55 বছৰতকৈ অধিক কাল ভাওনা সংস্কৃতিৰ লগত জড়িত হৈ থকা ৰাজ্যিক কৃতি শিক্ষকৰ বঁটাৰে বিভূষিত নাচ আৰু ভাওনাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আৰু তেখেতৰ এটা ভাওনাৰ টিমো আছে। এই সকলো কথা চালি জাৰি চাই এবাৰ সমিতিখনে নিৰ্বাচন কৰিছে অতুলানন্দ গোস্বামী ছাৰক। শ্ৰদ্ধাৰ ছাৰলৈ জয়তে আমি নমস্কাৰ জনাইছো। নমস্কাৰ জনাইছো। ছাৰৰ আচলতে এজন আত্মীয়ৰ বিয়োগ হৈছে, সেইকাৰণে ছাৰে ঘৰত এনেকৈ থাকিবলগীয়া হৈছে। আমি ঘৰতে নগেন বৰুৱাৰ জ্যেষ্ঠ পুত্ৰ অৰুণ বৰুৱা আৰু মই নিজে আহি ৰাইজৰ হৈ আহি তেখেতক আজি আমি বঁটাৰ কথা জনালোঁ আৰু তেখেতে উক্ত দিনা 12 ডিচেম্বৰৰ সন্ধিয়া এই বঁটা আমি সকলোৱে প্ৰদান কৰিম। সেয়েহে ছাৰৰ মনৰ অনুভৱ জানিব বিচাৰি আমি তেখেতৰ কাষ চাপিছিলোঁ আৰু তেখেতে এই বিষয়ে কি কয় আপোনালোকলৈ তেখেতৰ অনুভৱখিনি আগবঢ়াই দিছোঁ। ছাৰ কওক, কেনেকুৱা লাগিছে? নমস্কাৰ। হয় হয়, মই জৰিয়তে অসমবাসীলৈ সেৱা জনাইছোঁ। হয়। তাৰপিছত এই প্ৰয়াত ভাৰতদাক মই ব্ৰহ্মচলতে লগ পাইছোঁ। হয়, সঁচাকৈ সমাজপ্ৰিয়। হয়, মানে ক'বলৈ এতিয়া মোৰ ভাষাটো নোলাব। হয়, তো মানে কিবা এটা ভাল লাগি যায়। হয় হয় হয়, কিবা এটা ভাল লাগি যায়। ল'ৰাবিলাকেও যথেষ্ট ভাল পায়। তেখেতে মানে সামাজিক জীৱনটোত সূত্ৰধাৰৰ নিচিনাকৈ টাকুৰি ঘূৰা দি ঘূৰি ফুৰে, সকলো সৰু বৰ সকলো থাকে। তো প্ৰত্যেকৰ লগতে মানে হাঁহি ধেমালিৰে কামখিনি সম্পূৰ্ণৰূপে কৰি আছিলে। তেখেতৰ বিয়োগত যথেষ্ট ক্ষতি হ'ল। তেখেতৰ সুযোগ্য সন্তানে যিটো মানে তেখেতৰ স্মৃতি জীৱন্ত কৰি ৰাখিবৰ কাৰণে যিখিনি চেষ্টা কৰিছে সেইখিনি অতুলনীয় হৈছে। আমি সুখ অনুভৱ কৰিছোঁ আৰু আমি নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। কাৰণ এজন সমাজকৰ্মীৰ সমাজপ্ৰিয় লোকৰ স্মৃতিত আমি তেখেতৰ স্মৃতিক জীৱন্ত কৰিবলৈ সেৱা জনাব পৰাৰ যিটো সমৰ্থ সেয়া আমাক তেখেতৰ সুযোগ্য সন্তানে দান কৰিছে। আমি সুখী হৈছোঁ। গতিকে এই কৰ্ম সুন্দৰকৈ চলক, এই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আমাৰ বন্ধুসকলক আপোনাৰ অকণমান কৰ্মৰাজিৰ বিষয়ে এইখিনিতে আমি বন্ধুসকলক জনাই দিছোঁ। যিহেতু আমাৰ এইটো বঁটাটো চলন্ত বঁটা, তেখেতৰ কৰ্মৰাজিৰ বিষয়ে মই অলৰেডি কিছুমান ডেছক্ৰিপশ্যনত ক'লোৱেই। তেখেতৰ মুখেৰে অকণমান ভাওনা শিল্প বা তেখেতে কি কি কাম কৰিছিলে আমি অকণমান শুনিম তেখেতৰ বিষয়ে। অকণমান ছাৰ কৈ দিয়ক দেই। ঠিক আছে। ভাওনা মানে ভাওনাটো মোৰ তেজত থকা বুলিয়ে কৈছোঁ। হয়, যিহেতুকে বোধ কৰোঁ জন্মৰ আগৰ পৰাই পিতৃৰ পৰা মই এইখিনি লাভ কৰিছোঁ। হয়, তেনেদৰে মাতৃৰ পৰাও লাভ কৰিছোঁ। পিছত পিতৃ যোৱাৰ পাছত খুব বেছিদিন পিতৃৰ লগত থাকিবলৈ নাপালোঁ, সেয়া মোৰ দুখৰ কথা। হয়তো তেখেত যদি লগত থাকিলেহেঁতেন তেতিয়াহ'লে মই এটা অভাৱ অনুভৱ নকৰিলোহেঁতেন। হয়, যিকি নহওক তেখেতৰ যিকণ মানে পৰশ পালোঁ সেইকণকে মই মানে মূলধন হিচাপে লৈ বৰ্তমান চলি আছোঁ। যাতে বৰ্তমানলৈকে মই ভাওনাৰ লগত জড়িত হৈ আছোঁ আৰু থকাকেইটা দিনো চাগে ভাওনাৰ লগতে যাব। আপুনি যে অসমৰ বাহিৰত মানে অন্য নহয় আচলতে। হয়, মোক দিল্লীত 15 চনত সমাজ ৰত্ন বঁটা দিছিলে। হয়, সেই বঁটা ল'বলৈ যাওঁতে হেৰি মানে ভাষাৰ কাৰণে যে আমাৰ ভাওনাখন ভাৰতত, বিশেষকৈ ভাৰততে ধৰিছোঁ বাৰু, ভাৰতৰ বাহিৰটো বাদ দিছোঁ। হয়, ভাৰতৰ সমগ্ৰ ৰাজ্যবিলাকত ই বিয়পি পৰা নাছিলে। মোৰ অনুভৱে ভাষাটোকে ল'লে আৰু তাকে প্ৰমাণ চাবৰ কাৰণে মই হিন্দীলৈ ট্ৰেঞ্চলেট কৰি হিন্দীতে মই কেইবাখনো ৰাজ্যত কৰিলোঁ। কি আছিল নাটকখন? ৰামকৃষ্ণ গুৰু দক্ষিণা নাটকখন এইখন। তো যথেষ্ট সমাধান লাভ কৰিলোঁ আৰু তাৰ পাছতো শেহতীয়াকৈ ৰাইজৰ মৰম বহুত পাইছোঁ বাৰু। আশীৰ্বাদো পাইছোঁ, মৰমো পাইছোঁ, যাক পুৰস্কাৰ বুলিও ক'ব পাৰে, নহয় জানো? তো একেবাৰে শেহতীয়াকৈ মই এটা কথাৰ কাৰণে ভাল পাইছোঁ, সেইটো হ'ল ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা পালোঁ বাৰু। সেয়াও ৰাইজৰে আশীৰ্বাদ। তাৰ পাছত মই একদম শেহতীয়াকৈ মানে যোৱা ফেব্ৰুৱাৰীত অসম বুক অফ ৰেকৰ্ডছৰ
নামটো পঞ্জীয়ন কি কাৰণে কেৱল হিন্দীত ভাওনা কৰে হিন্দীত ভাওনা হিন্দীত ট্ৰেঞ্চলেট হিন্দীত কৰি বাহিৰত প্ৰচাৰ কৰে কাৰণে তেওঁলোকে মোক সন্মান যাচিলে আৰু মই সেই আশীষ হিচাপে গ্ৰহণ কৰিছোঁ আৰু তেওঁ মই অসমবাসীৰ ওচৰতে চলাই থৈছোঁ সমগ্ৰ অসমবাসীয়ে যাওঁ সমগ্ৰ অসমবাসীকেও মই সেয়া অৰ্পণ কৰিছোঁ আৰু মই সেৱা জনাইছোঁ যাতে এনেধৰণে মোৰ জীৱন্ত কালত মানে ৰাইজৰ লগতে থাকি ৰাইজৰ এজন সৈতে সেৱা কৰিব পাৰোঁ প্ৰিয় বন্ধুসকল আমি ইমান সময়ে অতুলানন্দ গোস্বামী ছাৰৰ সৈতে কথা পাতি আছিলোঁ অহা 12 আৰু 13 ডিচেম্বৰ তাৰিখে আমাৰ গাঁৱত দলৈ গাঁৱৰ স্থায়ী ৰংগমঞ্চত ৰাস হ'ব আপোনালোকক সকলোলৈকে ৰাসলৈ নিমন্ত্ৰণ জনোৱাৰ লগতে উক্ত দিনা 12 তাৰিখৰ সন্ধিয়া আমাৰ বঁটা প্ৰদান অনুষ্ঠানতো আপোনালোকে সহযোগিতা আশা কৰি আমাৰ এই চমু কথাখিনি চমু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ পুনৰবাৰ ছাৰলৈ সেৱা নিবেদিছোঁ।